ডিব্ৰুগড়ৰ মদাৰঘাটত শেহতীয়াকৈ দুগৰাকীকৈ কলেৰা ৰোগত আক্ৰান্ত হৈছে আৰু আক্ৰান্ত মাতৃকন্যা বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে। এই কথা আজি তিনিচুকীয়াত সদৰি কৰিলে তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে। শ্ৰম মন্ত্ৰীগৰাকীয়ে সদৰি কৰা অনুসৰি ইতিমধ্যে প্ৰতিখন চাহ বাগিচাত স্বাস্থ্য বিভাগৰ তৎপৰতাৰে কাম কাজ আৰম্ভ কৰিছে। চাহ বাগিচাসমূহত বিশুদ্ধ খোৱাপানী, শৌচালয়, টিউবৱেলৰ তলিখন পকা কৰাৰ দৰে ব্যৱস্থাসমূহ কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰে। ইতিমধ্যে আজি তিনিচুকীয়া জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ স্বাস্থ্য বিভাগ, শ্ৰম বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লগতে জিলাখনৰ 85খন চাহ বাগিচাৰ পৰিচালকৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ। লগতে প্ৰতিখন জিলাৰ শ্ৰম, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সৈতে শ্ৰম মন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব বুলি শ্ৰম মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আমাৰ জেজেএমৰ তৰফৰ পৰা চাহ বাগিচাবিলাকত যথেষ্ট আঁচনি লোৱা হৈছে, কিন্তু বহুকেইটা আঁচনি এতিয়াও সম্পূৰ্ণ হৈ নুঠাত মানুহে এতিয়াও জেজেএমৰ জৰিয়তে তেওঁলোকে বিশুদ্ধ পানীটো তেওঁলোকে খাবলৈ পোৱা নাই। যাৰ কাৰণে আজি PHE ডিপাৰ্টমেণ্টৰ লোকসকলো আহিছিলে, আমাৰ মেনেজমেণ্টৰ লোকসকলো আহিছিলে। যি চাহ বাগিচাত এতিয়াও আমাৰ এই আঁচনিবিলাক লোৱাৰ পাছতো আধাৰুৱা কাম ৰৈ আছে, ক'ৰবাত আমাৰ বিভাগৰ যদি গাফিলতি আছে, ক'ৰবাত কণ্ট্ৰেক্টৰৰ গাফিলতি আছে, বিতংভাৱে আজি এই কথাখিনি পাতিছোঁ আৰু শীঘ্ৰে যাতে আমি জেজেএমৰ তৰফৰ পৰা যাতে বিশুদ্ধ খোৱা পানীখিনি আমি শ্ৰমিকসকলক আমি আগবঢ়াব পাৰোঁ, তাৰ কাৰণে আজি বিতংভাৱে আমি ইয়াতে আলোচনা কৰিলোঁ। দেখিছে যে বহুবিলাক চাহ বাগিচা লগতে ওচৰে পাজৰে যিবিলাক গাঁও আছে তাতে আমাৰ চুলাইৰ সেৱনৰ ফলত বহু মানুহৰ বিভিন্ন ৰোগত আক্ৰান্ত হৈছে। তো গতিকে এই যিবিলাক অবৈধ চুলাই ভাটি আছে সেইবিলাক যাতে শীঘ্ৰে উচ্ছেদ কৰাৰ কাৰণে ব্যৱস্থা ল'ব লাগে আৰু তাতে আমাৰ মেনেজমেণ্টসকলৰ সহযোগিতাটো নিশ্চয় লাগিব যে ক'ত ক'ত এনেধৰণৰ অবৈধ কামবিলাক হৈ আছে। আজি বিতংভাৱে তেখেতসকলৰ লগত এই আলোচনা বিলোচনাবিলাক আমি কৰিছোঁ। তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।